মহানগৰী উলুবাৰীত ভয়ংকৰ ঘটনা বুলি ক'ব লাগিব। বিদ্যালয়ৰ পৰা শিশু অপহৰণৰ চেষ্টা দুৰ্বৃত্তৰ। কাৰণ চকলেট দিয়া চলেৰে চতুৰ্থ শ্ৰেণীৰ ছাত্ৰক অপহৰণ কৰাৰ চেষ্টা চলাইছিলে দুৰ্বৃত্তই। আৰু সেই সময়তে যিহেতু বিদ্যালয়লৈ আহি আছিলে আৰু সেই সময়তে শিশুটোক চকলেট দিয়াৰ চলেৰে দুৰ্বৃত্তই অপহৰণ কৰাৰ চেষ্টা চলাইছিলে। আৰু আমি যিহেতু জানিব পৰা মতে DAV উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ বুলি জানিব পাৰিছো। আৰু যিহেতু এই ছাত্ৰজনক যিহেতু দুৰ্বৃত্তই যি সময়ত অপহৰণ কৰাৰ চেষ্টা চলোৱাৰ সময়তে হাতে লোটে আটক কৰিবলৈ সক্ষম হয়। আচলতে যিসমূহ স্থানীয় লোক আছে সেই স্থানীয় লোকৰ সহযোগত বৰ্তমান সময়ত যি দুৰ্বৃত্ত আছিলে সেই দুৰ্বৃত্তক হাতে লোটে আচলতে ধৰিবলৈ সক্ষম হৈছে। আৰু যিহেতু বৰ্তমানতো লতাশিল থানালৈ লৈ অহা হৈছে। স্থানীয় লোকৰ সহযোগত যি কেইজন দুৰ্বৃত্ত আছিল সেই দুৰ্বৃত্ত কেইজনক লতাশিল থানালৈ লৈ অহা হৈছে। আৰু কিছু সময় পিছতে সেই বাতৰি আমি সবিস্তাৰে প্ৰকাশ কৰিম। কি হৈছিলে, ঘটনা কেনেকৈ হবলৈ আৰম্ভ কি হৈছিলে, সকলো আমি সবিস্তাৰে প্ৰকাশ কৰিম। কিন্তু এতিয়া কথা হ'ল যে গুৱাহাটী মহানগৰী সুৰক্ষিত নহয় নেকি শিশু? এয়া এতিয়াৰে ঘটনা নহয়। দেখিবলৈ পোৱা যায় যে শিশুৱেই হওক বা নাৰীয়েই হওক গুৱাহাটী মহানগৰীত আচলতে সুৰক্ষা নাই বুলি ক'ব লাগিব। মহানগৰীত দিন দুপৰতে এই যি দুৰ্বৃত্তই আচলতে শিশু অপহৰণ কৰা ঘটনাই চাঞ্চল্যকৰ বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। কাৰণ এটা সদাব্যস্ত ঠাই আৰু সেই সদাব্যস্ত ঠাইটো হৈছে উলুবাৰীৰ যিহেতু DAV উচ্চতৰ মাধ্যমিক বিদ্যালয়খন। আৰু বিদ্যালয়খনত যিহেতু সদাব্যস্ত, তাতে যিহেতু ওচৰ চুবুৰীয়াই হওক বা যিহেতু ৰাজপথৰ ওচৰতে থকা এখন বিদ্যালয়ত এনেকুৱা ধৰণৰ ঘটনাই আচলতে চাঞ্চল্যকৰ কঁপাই তোলা দেখিবলৈ পোৱা গৈছে। এতিয়া কথা হ'ল মহানগৰী উলুবাৰীত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে। বিদ্যালয়ৰ পৰা শিশু অপহৰণৰ অপচেষ্টা চলাইছিলে দুৰ্বৃত্তৰ এটা দলে। আৰু লগতে DAV উচ্চতৰ মাধ্যমিক বিদ্যালয় অধ্যয়ন কৰে ছাত্ৰজনে। যিহেতু আমি গম পাইছো, জানিব পৰা মতে চতুৰ্থ শ্ৰেণীত অধ্যয়ন কৰি আছে ছাত্ৰজন। চকলেট দিয়াৰ চলেৰে আচলতে ছাত্ৰজনক অপহৰণ কৰাৰ চেষ্টা চলাইছিলে দুৰ্বৃত্তৰ এটা দলে। আৰু সেই দলটোক লৈ অহা হৈছে। কাৰণ যিহেতু গুৱাহাটী মহানগৰীৰ লতাশিল থানাৰ কিছু সময় পিছতে লৈ অহা হ'ব। স্থানীয় লোকৰ সহযোগত যিহেতু আটক কৰিবলৈ সক্ষম হৈছে, দলটোক লৈ অহা হ'ব কিছু সময় পিছতেই স্থানীয় লোকৰ সহযোগত লৈ অহা হ'ব লতাশিল থানালৈ। আৰু লতাশিল থানাৰ সহযোগত এই গোটেই বিচাৰটো আচলতে চোৱা হ'ব কেনেকুৱা ইয়াত কোন কোন জড়িত হৈ আছে আৰু কোনোবা লোক জড়িত হৈ আছে নেকি, কিমান দিনৰ পৰা শিশুসকলক টাৰ্গেট কৰি লোৱা হয় বা কোন কেনেকুৱা ধৰণৰ শিশুক টাৰ্গেট কৰা হয়, শিশুৰ লগতে নাৰীসকলো আছে নেকি, এই যি দুৰ্বৃত্তৰ দলটোৰ লগত কোন কোন জড়িত হৈ আছে বা ক'ৰ পৰা বহিৰাজ্যৰ পৰা হয়নে এনে অসমৰে এই দলটো কিমান দিনৰ পৰা দুৰ্বৃত্তৰ আতংক চলি আছে, সেনেকুৱা ধৰণৰ সবিশেষ তথ্য আমি জনাব চেষ্টা কৰিম। কাৰণ এতিয়া বৰ্তমান সময়ত লৈ অহা দলটোক লতাশিল থানালৈ আনি থকা হৈছে। আমি যিহেতু জানিব পাৰিছো স্থানীয় লোকৰ সহযোগত। কাৰণ স্কুলৰ যি ছাত্ৰগৰাকী DAV উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যয়নৰত ছাত্ৰ বুলি আমি জানিব পাৰিছো। কণমানি ছাত্ৰক যিহেতু চকলেট দিয়াৰ প্ৰলোভনেৰে এই যি অপহৰণৰ চেষ্টা চলাইছিলে বুলি আমি জানিব পাৰিছো। আচলতে সোপা ধৰাই হয় নে কি হয়, সকলো তথ্য আমি সবিস্তাৰে প্ৰকাশ কৰিম DY3 দৰ্শকসকলক। এতিয়া সকলো তথ্য আচলতে ক'ব লাগিব যে স্থানীয় লোকৰ সহযোগত সকলোখিনি তদন্ত ৰাখিছে বা স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিছে। আৰক্ষীৰ যিহেতু লতাশিল থানাৰ আৰক্ষীৰ লগত সহযোগ ভিত্তিত সকলো তদন্ত অব্যাহত ৰাখিব। আৰু বৰ্তমানেও যিহেতু আমি লতাশিল থানাত আছো, কিছু সময় পিছত সমগ্ৰ বাতৰি সবিস্তাৰে প্ৰকাশ কৰিবৰ কাৰণে চেষ্টা কৰিম।